আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। তো PM কিষাণৰ টকা, এতিয়া PM কিষাণৰ টকা অফিচিয়েলি ঘোষণা কৰিলে, আপোনালোকেতো গমেই পাইছে 20 তাৰিখে। এতিয়া কথাটো হ'ল কি, কেইটা বজাত দিব, কি হ'ব, এই সকলোখিনি কোৱাৰ লগতে আপোনালোকে এই কৃষকসকলে যদি এইকেইটা কাম অতি সোনকালে আজি তাৰিখৰ ভিতৰত, অৰ্থাৎ 20 তাৰিখৰ ভিতৰত আগে আপোনালোকে যদি নকৰে, তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি এটা বেয়া খবৰ আহিব বা আপোনালোকৰ টকা নোসোমাবলৈ আছে। কোনকেইটা কাম আপোনালোকে অতি সোনকালে কৰি লওক, KYC কৰিলে নে আপোনালোকে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ যাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া চাওক, আপোনালোকে ইলিজিবিলিটি ষ্টেটাছটো যদি চাইছে, আপোনালোকৰ EKYC হওক, লেণ্ড চিডিং হওক, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ হওক, আপোনালোকে যদি ইয়েছ দেখাই আছে, তেনেহ'লে আপোনালোকে বহুত বেছি দেৰি নকৰিব। এইটো নাভাবিব যে আপোনালোকে এইখিনি সকলো ঠিকেই হৈ আছে, মোৰ এইবাৰ 20 নম্বৰ আজি 20 তাৰিখে দিবলৈ গৈ আছে 23 নম্বৰ কিস্তিটো মই পামেই। তেতিয়া চাওক, কৃষকৰ যি EKYC ক্ষেত্ৰত চৰকাৰে গুৰুত্ব সহকাৰে এই কথাটো কৈছে যে EKYC সকলো কৃষকে কৰিব লাগিব। কিয় কৰিব লাগিব আপোনালোকে হয়তো নিশ্চয় গম পাইছে, যে যিহেতু EKYCটো কৰা আপোনালোকৰ সম্পূৰ্ণ বহুত দিন হৈ গ'ল, হয়তো কোনোবা 2 বছৰ, কোনোবা 3 বছৰ, তেনেদৰে বহুত দিনৰ আগতে কৰা। কিন্তু কথাটো হ'ল কি, যিহেতু কৃষকসকলে পাই থকা টকাটো, কিছুমান কৃষকটো তেওঁলোকে মৃত্যু হৈছে, মৃত্যু হোৱাৰ ফলত তেওঁলোকৰ একাউণ্টতো সেই টকাটো সোমাই আছে। তো তেওঁলোকে কেনেকৈ গম পাব যে এই কৃষকজন মৃত্যু হ'ল বা নাই? তো সেই গতিকে এইখিনি কি কৰিবলগীয়া হৈছে, আপোনালোকে ফিংগাৰপ্ৰিণ্ট হওক, আপোনালোকে চকু টিপিব হওক, অৰ্থাৎ আপোনালোকে KYC দিওঁ সেইটো কৰিবলগীয়া হৈছে। অৰ্থাৎ আপোনালোকে কি হৈছে, যিহেতু আধাৰ দিওঁতে আপোনালোকে ফিংগাৰপ্ৰিণ্টো দিছিলে, চকু দিছিলে। এতিয়া বহুতে কৈছে আধাৰ দিওঁতে এইটো যি ধৰি লওক, আপোনালোকে কোনোবাই কৈছে আঙুলি চাপে দিব লাগিব, চকু নহয়, এনেকুৱা ধৰণৰ। সেইটো নহয়, যিহেতু আধাৰৰ কাৰণে আপোনালোকে চকু দিয়ক বা হাত আপোনালোকে আঙুলি দিয়া, সেইখিনি যিকোনো এটা কৰিলে হ'ব। মুঠৰ ওপৰত আপোনালোকে এই EKYCটো অতি সোনকালে আপোনালোকে কৰি লওক। EKYCটো আপোনালোকে অতি সোনকালে কৰি লওক, কাৰণ কেলৈ আজি যদি আপোনালোকে চাই, তেনেহ'লে 18 তাৰিখ, 19 তাৰিখ আৰু 20 তাৰিখে আপোনালোকে দিবই। আৰু যিমান পাৰে আপোনালোকে সোনকালে চেষ্টা কৰক। এইকাৰণে যে যিহেতু আপোনালোকে যিমান পলম কৰি থাকিব, কি হ'ব, যিটো ৱেবছাইট, চৰকাৰী যিটো আপোনালোকে অফিচিয়েলি ৱেবছাইট, তাতে আপোনালোকে বহুতখিনি অসুবিধা আহি পৰে, কিছুমান নেটৱৰ্ক নাপায়, কিবা হয়। তো যিমান পাৰে সোনকালে আপোনালোকে এইকেইটা কাম কৰি লওক, আৰু বিশেষকৈ একো কৰাৰ আপোনালোকৰ প্ৰয়োজন নাই। বাকী আপোনালোকে নিয়মিতভাৱে কিস্তিসমূহ পাই আছে নে, সেইটো আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। কাৰণ কেলৈ বহুতো এনেকুৱা ধৰণৰ হৈ যায়, হঠাতে তেওঁলোকৰ বন্ধ হৈ যায়, তেওঁলোকে পাই থাকে, হঠাতে তেওঁলোকৰ বন্ধ হৈ যায়। বন্ধ হৈ যোৱা নিশ্চয় যিটো কিবা এটা কাৰণ থাকে, সেই কাৰণটো আপোনালোকে সেয়ে তাতে নিজৰ ইলিজিবিলিটি ষ্টেটাছতে গম পাব। তো সেয়াই অতি সোনকালে পাবলৈ গৈ আছে। আৰু এতিয়া বহুতে বেছি ভাল খবৰ, যিসকলে EKYC কৰিলে সকলোৱে আপোনালোকে এই যি PM কিষাণৰ আপোনালোকে 20 নম্বৰ আৰু 23 নম্বৰ কিস্তিটো 20 তাৰিখে, অহা 20 তাৰিখে আপোনালোকে পাব। চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালোকে সকলোৱে পাব। যিসকলে EKYC কৰা নাই, অতি সোনকালে আপোনালোকে কৰি লওক। তো এইখিনিয়ে আছিলে। আগন্তুক সময়ত আপোনালোকে বহুতে সেইটো সুধি থকাৰ বাবে ক'লো, আৰু কেইটা বজাত দিব সেইখিনি ঘোষণা কৰিলে ইতিমধ্যে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।